প্ৰস্তুতি আপোনালোকে দেখিছে প্ৰস্তুতি তুংগত আছে খুব কম সময়ৰ ভিতৰত মানে মাথো 4টা দিনৰ ভিতৰত এই অনুষ্ঠানভাগ আয়োজন কৰিব লগা হোৱাৰ কাৰণে অলপ দিনে নিশাই কাম কৰিব লগা হৈছে কিন্তু খুব সুন্দৰভাৱে প্ৰস্তুতি চলিছে ভালকৈ কাম হৈ আছে আৰু ভালকৈ হৈ গৈ থাকিব আমাৰ কথা হ'ল যে আমাৰ সমষ্টিৰ খোৱাং সমষ্টিৰ গাঁও আৰু বাগিচা বস্তি অঞ্চলৰ পৰা প্ৰায় 23 সহস্ৰাধিক মহিলা মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ যোগেদি 10,000 টকাকৈ চেক প্ৰদান কৰা হ'ব সেই চেক গ্ৰহণ কৰিবৰ কাৰণে আটাইসকল বাইভনীক নিমন্ত্ৰণ কৰা হৈছে তেখেতলোকক এখন আসন দিব পৰাকৈ সাংঘাতিক ধৰণে ডাঙৰ বৃহৎ আকাৰৰ পেণ্ডেল বনোৱা হৈছে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া আহি এই চেক বিতৰণ কৰাৰ লগে লগেই এই গোটেই কাৰ্যসূচীটোৰ সমাপন হ'ব গতিকে মই সকলোলৈকে অভিনন্দন জনাইছো মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আদৰণি জনাইছো এইগৰাকী মুখ্যমন্ত্ৰীৰ দিনত আমাৰ খোৱাং সমষ্টিটো ফলে ফুলে জাতিষ্কাৰ হৈছে চাৰিওফালে উন্নয়নৰ বন্যা বৈছে বাট ঘাট ৰাস্তা পদূলি দলং ইত্যাদি নিৰ্মাণ হৈছে বানপানী মুক্ত হৈছে আমাৰ সমষ্টি আগতে জানে যে আমাৰ সমষ্টিটো লৰুৱা মৌজাটো বিশেষকৈ বানপানী বুলি ক'লে পৰিচয় আছিল কিন্তু আজি সেই লৰুৱাটো বানপানী মুক্ত হৈছে সকলো ফালে এটা সুন্দৰ ব্যৱস্থা গতিকে এনে ধৰণৰ উন্নয়নৰ দিশত আগুৱাই লৈ যোৱা ব্যক্তিগৰাকীয়ে হ'ল মূল মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি তেখেতক বহুত ধন্যবাদ জনাইছো তেখেত দীৰ্ঘায়ু হওক আৰু তেখেতৰ এই যাত্ৰা সফল হওক মই তাকে কামনা কৰিছো মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু জিলাৰ ৰাজ্যিক সভাপতি ডাঙৰীয়া আৰু কেন্দ্ৰীয় সভাপতি ডাঙৰীয়াৰ এখতিয়াৰৰ বিষয় তেখেতলোকে নতুন মুখ দিব পুৰণি মুখ দিব কেনেকুৱা ধৰণৰ দিব হেতু তেখেতলোকৰ এখতিয়াৰৰ বিষয় এই ক্ষেত্ৰত মোক ক'ব লগা বিশেষ একো নাই কিন্তু মই এই সমষ্টিটোত 10 বছৰ বিধায়ক হিচাপে সেৱা কৰিছো অনাগত দিনতো যি দলে যি দায়িত্ব দিব সেই দায়িত্ব ল'বৰ কাৰণে মই সাজু হৈ আছো